তে বন্ধুসকল ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহি পৰিছে কিয়নো আপোনালোকৰ কাৰণে বহুকেইটা পদ ইতিমধ্যে মুকলি কৰা হৈছে য'ত নেকি আপোনালোকে সকলোৱে কিন্তু ইয়াতে আবেদনটো কৰিব পাৰিব তেছা বন্ধুসকল এটি যোনটো পদ মুকলি কৰা হৈছে এটো পদ মুকলি কৰা হৈছে অগ্নিবীৰৰ ফালৰ পৰা যোনটো নেকি আপোনালোকে 8 পাস যদি আপোনালোকে কৰিছে তেতিয়ালে কিন্তু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশন ফি এটা পে কৰিব লাগিব 250 रुपीस যেহেতু ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া 12 মাৰ্চৰ পৰা চলি আছে আৰু ইয়াৰ যেনেকি লাষ্ট ডেট আছে হেতু 25 এপ্ৰিল লৈকে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব যিসকলে অগ্নিবীৰত যাব বিচাৰিছে তেওঁলোকে ইয়াতে বহুতে হুনালি সুযোগ কিয়নো তেওঁলোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এটা কথা জনাই থব নেকি যদি ইয়াতে আপোনালোকে অগ্নিবীৰত যাব বুলি ভাবিছে তেতিয়ালে কিন্তু আপোনালোকে প্ৰথমতে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু বন্ধুবান্ধৱসকল আৰু এটা কথা জনাই থওঁ যেহেতু অগ্নিবীৰত যেনেকি আপোনালোকৰ চাকৰি কাৰ্যকাল হেতু আছে 4 ইয়াৰ্ছ এটা আপোনালোকে চাব পাৰে মেনশন কৰি দিয়া হৈছে যে আপোনালোকৰ যেনেকি চাকৰি আছে এটো 4 ইয়াৰ্ছ লৈকে থাকিব লগতে আপোনালোকৰ স্যালাৰি কিমান হ'ব সেই সকলোখিনি ডিটেইলছত ইয়াতে দিয়া হৈছে যদি আপোনালোকে ইয়াতে অগ্নিবীৰত যাব বিচাৰে তেতিয়ালে আপোনালোকে প্ৰথমতে আবেদন কৰিব লাগিব তাৰ পিছতে আপোনালোকে যেহেতু ইয়াতে কমন এন্ট্ৰেন্স এক্সামটো দিব লাগিব আৰু ইয়াতে আপোনালোকৰ যেনেকি কমন এন্ট্ৰেন্স এক্সাম আছে হেতু জুন মাহতে অনুষ্ঠিত কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰি দিছে আৰু তাতে আপোনালোকৰ যেনেকি কোৱেশ্চন থাকিব হেতু মাল্টিপল চইচ কোৱেশ্চন থাকিব নেগেটিভ মাৰ্ক থাকিব আপোনালোকৰ 25% মানে বন্ধুবান্ধৱসকল যদি আপোনালোকে ইয়াতে 4টা প্ৰশ্নৰ উত্তৰ ভুল কৰে তেতিয়ালে আপোনালোকৰ 1 মাৰ্ক নেগেটিভত গুচি যাব এটা চাই বন্ধুসকল যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ আবেদন কৰিব পাৰিব যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়ালে আপোনালোকে ইয়াতে www.joinindianarmy.nic.in ত গৈ কিনি আপোনালোকে আবেদনটো কৰিব পাৰিব এটা চাই বন্ধুসকল যদি আপোনালোকে ঘৰতে বহি কিনি মোবাইলৰ যোগেদি আবেদন কৰিব বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব কিন্তু বন্ধুসকল যদি আপোনালোকে দোকানত গৈ কিনি ইয়াতে আবেদন কৰিব বিচাৰে নিশ্চয় হেতু কৰিব পাৰিব যদি আপোনালোকে ঘৰতে বহি কিনি আবেদন কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে কিবা যদি অসুবিধাৰ সন্মুখীন হয় তেতিয়ালে ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাব মই আপোনালোকক ৰিপ্লাইটো দি দিম অথবা আপোনালোকে ইয়াতে দোকানত গৈ আবেদনটো কৰিব পাৰিব যিসকলে অগ্নিবীৰত যাম বুলি ভাবিছে নিশ্চয়কৈ আবেদনটো কৰি লব